Hello everyone, welcome to Aspirants Aid Assam. আজি আমি উপস্থিত হৈছোঁ আসাম কালচাৰ বা অসমৰ সংস্কৃতিৰ লগত দ্বিতীয়টো ভিডিঅ' লৈ আৰু এই গোটেই টপিকটো আপোনালোকৰ কাৰণে এডিআৰই আসাম পুলিচ জিএইচএছ আৰু এপিএছচিৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব টপিকখিনি টান পালোঁ বুলি এৰি নিদিব অকণমান টান পাব পাৰে আৰম্ভণিতে কিন্তু টপিকখিনি খুবেই ইম্পৰ্টেণ্ট চাই থাকিব আমি আৰম্ভ কৰিছোঁ আৰু যিয়ে আজিৰ এই ভিডিঅ'টো নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আমাৰ চেনেলত তেওঁলোকক অনুৰোধ জনাইছোঁ ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব যিবিলাক কুৱেশ্যন আছে গতিকে বহুত বিশেষ নকওঁ আৰম্ভ কৰিছোঁ আজিৰ ছেশ্যন অ'কে নাও আমি কেইটামান কুৱেশ্যন প্ৰথমতে লৈছোঁ এইবিলাক চব PYQ হয় এইবিলাক চব PYQ হয় আপোনালোকে জনাটো ভাল যে কেনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত অহাৰ সম্ভাৱনা থাকে কুৱেশ্যনটো হ'ল গুৰু ভতিমা কোনে লিখিছিল ইয়াতে চাৰিটাকৈ অপশ্যন দিয়া আছে ইয়াতে আপোনালোকে জানে যদি শুদ্ধ উত্তৰটো কমেণ্ট বক্সত জনাব আৰু নাজানে যদি গোটেই ভিডিঅ'টো চাওক তাতেই আপোনালোকৰ এই উত্তৰখিনি পাব ঠিক আছে নেক্সট আকৌ এটা কুৱেশ্যন জ্যোতিপ্ৰসাদ আগৰৱালা যিটো গান লিখিছিল লুইতৰ পাৰৰে আমি ডেকা ল'ৰা এই গানটো কোনটো গানৰ আধাৰত ৰচনা কৰিছিল তেওঁ গতিকে জানে যদি কমেণ্ট বক্সত জনাব আৰু নাজানে যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক গোটেইখিনি ইনফৰমেশ্যন আমি ইয়াত কভাৰ কৰিবলৈ ট্ৰাই কৰিছোঁ অ'কে গোটেইখিনি ইনফৰমেশ্যন অ'কে এইবিলাক অকণমান ট্ৰিকি কুৱেশ্যন হয় এইবিলাক এইটো ভিডিঅ'ত পাই যাব আপোনালোকে গতিকে যদি জানে কমেণ্ট বক্সত জনাব আৰু নাজানে যদি ভিডিঅ'টো চাই ল'ব অ'কে আমি আগবাঢ়িছোঁ প্ৰথম আহিলে ঐনিতমটো হৈছে এইটো এটা মিচিং জনগোষ্ঠীৰ এটা ফ'ক ছং হয় যিটো প্ৰেমৰ লগত জড়িত ঠিক আছে প্ৰেমৰ লগত জড়িত আৰু অসমীয়াৰ বিহু গীতৰ লগত ইয়াৰ মানে কথাৰ নহয় ইয়াৰ মানে কিছুমান চিমিলাৰিটি দেখা পোৱা যায় ইয়াৰ কাহিনী বা ইয়াৰ ভাৱবিলাকৰ কাহিনী বা ভাৱৰ চিমিলাৰিটি অসমীয়া বিহু গীতৰ লগত দেখা পোৱা যায় অতিকৈ ইম্পৰ্টেণ্ট ঐনিতম মনত ৰাখিব ইয়াৰ প্ৰত্যেকটো লাইন এটা প্ৰত্যেকটো লাইন এটা কুৱেশ্যন মনত ৰাখিব নেক্সট আহিলে আইনামটো হ'ল মেইনলি কামাখ্যা আৰু মহামায়া আইৰ সৈতে জড়িত তেওঁলোকক স্তুতি কৰিবৰ কাৰণে এই আইনাম গোৱা হয় আৰু আমাৰ যেতিয়া বসন্ত ৰোগ ওলায় যেতিয়া তেতিয়া এই আইনামবিলাক গোৱা হয় আপোনালোকে সকলোৱে জানে কাৰণ বসন্ত সকলোৰে হৈছে এবাৰ নহয় এবাৰ ঠিক আছে গতিকে যদিহে বসন্ত ওলাইছিলে এটা সময়ত তেতিয়াহ'লে এই নামবিলাক গোৱা হয় আমাৰ অসমীয়া পৰম্পৰা অনুসৰি ঠিক আছে নেক্সট আমি আহিছোঁ অৰিগীতটো মেইনলি আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰা বুলি কয় অৰিগীত আৰু ইয়াৰ লগত চিমিলাৰিটি আছে আমাৰ অসমীয়া মহোহোৰ লগত ইয়াৰ লগত একেই হয় বস্তুবিলাক তাতেও আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা এইটো মনত ৰাখিব কিছুমান বস্তু আমি মুখেৰে কৈও যাম সেইখিনি বস্তু ধ্যানত ৰাখিব ঠিক আছে আঘোণ মাহৰ পূৰ্ণিমাৰ দিনাখন এইটো উৎসৱ পালন কৰা হয় গতিকে সেইদিনা মহোহো নিচিনাকৈ এই গানবিলাক গাই ডেকাবিলাকে ঘৰে ঘৰে তেওঁলোকৰ দক্ষিণাবিলাক উঠায় অ'কে নেক্সট আমি আহিছোঁ জিকিৰ আৰু জাৰি অতিকৈ ইম্পৰ্টেণ্ট এইটো টপিকৰ বহুত কুৱেশ্যন অলৰেডি আহি গৈছে এইটো হৈছে এটা ডিভ'চনেল বা ভক্তিমূলক ছং মুছলিম ভাইসকলৰ ঠিক আছে আৰু মেক্সিমাম জিকিৰ ছং লিখিছিল আজান ফকীৰ চাহাবে লিখিছিল ঠিক আছে আজান ফকীৰ চাহাবে লিখিছিল কিন্তু মেক্সিমাম বুলি কৈছোঁ সকলোবিলাক কোৱা নাই আৰু কিছুমান কিতাপত এনেকৈও পাব পাৰে যে সকলোবিলাক জিকিৰ ছং বা জিকিৰ গানবিলাক আজান ফকীৰে লিখিছিল কিন্তু আমি এটা ভেলুৱেবল বা এটা অথেণ্টিক চ'ৰ্চৰ পৰা পাইছোঁ যিটো চ'ৰ্চত লিখা আছে যে সকলোবিলাক নহয় মেক্সিমাম তেওঁ লিখিছিলে আৰু তেওঁৰ আচল নামটো আছিল চাহ মিলন এইটো মই আগতেও কৈছোঁ এবাৰ আমাৰ যেতিয়া লিটাৰেচাৰৰ ক্লাছটো মই কৰি আছিলোঁ তেতিয়া কৈছোঁ আৰু জনাওঁ যে লিটাৰেচাৰ টপিক ইতিমধ্যে শেষ হৈছে গতিকে আপোনালোকে যিবিলাকে লিটাৰেচাৰৰ ক্লাছবিলাক কৰা নাই কৰি ল'ব পাৰে অতিকৈ ইম্পৰ্টেণ্ট এডিআৰইৰ কাৰণে নেক্সট আহিলে এইবিলাক গানৰ লগত আমাৰ অসমীয়া গানৰ যিবিলাক দেহ বিচাৰৰ গীত আছে দেহ বিচাৰৰ গীতৰ লগত এইবিলাক গানৰ বহুত সামঞ্জস্য থকা দেখা যায় ঠিক আছে আৰু এজন ফেমাছ পাৰ্চনেলিটি ৰেকিবুদ্দিন আহমেদ এই জিকিৰ গানৰ লগত জড়িত ৰেকিবুদ্দিন আহমেদ মনত ৰাখিব তেওঁ নিজে এজন মুছলিম সম্প্ৰদায়ৰ আছিল গতিকে তেনেকৈ মুখস্থ ৰাখিব সুবিধা হ'ব তেওঁ জিকিৰৰ লগত জড়িত আছিল ৰেকিবুদ্দিন আহমেদ এইটো কুৱেশ্যন অলৰেডি পৰীক্ষাত আহি গৈছে মনত ৰাখিব নেক্সট আমি আহিছোঁ দিহানাম আমি জানো দিহানাম আমাৰ মাহঁতেও ঘৰত গায় এটা ভক্তিমূলক গান যিবিলাক গান শিৱ পাৰ্বতী ৰামায়ণ আৰু মহাভাৰতৰ কাহিনীৰ লগত জড়িত হয় ঠিক আছে আৰু দিহানামবিলাক আগতে কেনেকুৱা আছিল আমি হয়তো নাজানো বা গম নাপাওঁ কিন্তু বৰ্তমান সময়ত আমি যেতিয়া ডাঙৰ হ'ব ষ্টাৰ্ট কৰিছোঁ তেতিয়া আমি যিমানটো দেখিছোঁ দিহানামৰ প্ৰতিযোগিতাও পতা আৰম্ভ কৰিছে গতিকে অসমৰ সংস্কৃতিৰ কাৰণে এটা ভাল কথা যে দিহানামৰ আজি বৰ্তমান ইমান এটা প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰিবলৈ সক্ষম হৈছে দিহানামত দুটাকৈ পাৰ্ট থাকে দিহা এটা হৈছে পদ দিহা আৰু পদ এই দুটা কুৱেশ্যন সোধে দিহা আৰু পদ
এই দুটা আমাৰ দিহা নামৰ দুটা ভাগ ভাগ মানে প্ৰথম দিহা থাকিব দুটা শাৰী থাকিব বা তিনিটা শাৰী যেনেকৈ থাকে তাৰপিছত পদ আৰম্ভ হ'ব পদ অ'কে এনেকৈ থাকিব তাৰপিছত ইম্পৰ্টেণ্ট আছে দিহা নামত হাত চাপৰি বজোৱা হয় নাগাৰা তাল এইবিলাক বজোৱা হয় এইবিলাক মিউজিকেল ইনষ্ট্ৰুমেণ্ট বজোৱা হয় নেক্সট আমি আছোঁ বৰগীত বৰগীত আমি সকলোৱে জানো শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বিৰচিত এইটো ৰচনা বুলি নকয় তাক বিৰচিত বুলি কয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত অসমীয়া সংস্কৃতিৰ এটা উল্লেখযোগ্য অৱদান শংকৰদেৱ আৰু মাধৱদেৱৰ সেইটো হৈছে বৰগীত আৰু ইয়াৰ মেইন ছাবজেক্টটো হৈছে ইয়াৰ শ্ৰীকৃষ্ণৰ জীৱনশৈলীৰ ওপৰত আধাৰ কৰি ৰচনা কৰা হয় আৰু শংকৰদেৱ আৰু মাধৱদেৱে এই গানবিলাক ৰচনা কৰিছিল বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে এই গানবিলাক ৰচনা কৰিছিল এই গানবিলাক কিছুমান স্পেচিয়েল ৰাগত বন্ধা থাকে আপুনি যেনি তেনে গানবিলাক গাব নোৱাৰে সেই ৰাগটোৰ ওপৰতহে গানটো গাব লাগিব কিছুমান ৰাগত বন্ধা থাকে তাৰে উপৰি আমি ক'ব পাৰোঁ দিজ আৰ কনচিডাৰ্ড এজ এনচিয়েণ্ট আছামিজ ক্লাছিকেল ছং এইটো আমাৰ এনচিয়েণ্ট আছামিজ ক্লাছিকেল ছং বুলি বা ক্লাছিকেল ছং এইটো ক্লাছিকেল ছং বুলি মনত ৰাখিব ক্লাছিকেল ছঙত আমি কনচিডাৰ কৰিব পাৰোঁ আৰু বৰগীত শব্দটো প্ৰথমতে যেতিয়া শংকৰদেৱ মাধৱদেৱে গানবিলাক ৰচনা কৰিছিল তেতিয়া বৰগীত শব্দটো মানে ব্যৱহাৰ কৰা নাছিল ঠিক আছে তেতিয়া জাষ্ট এটা তেওঁলোকে ব্ৰজাৱলী ভাষাত লিখিছিল কিন্তু বৰগীত শব্দটো প্ৰথম ব্যৱহাৰ কৰা হৈছিল কথাগুৰু চৰিতত আপোনালোকে যদি জানে কমেণ্ট বক্সত জনাব কথাগুৰু চৰিত কোনে ৰচনা কৰিছিল অ'কে কথাগুৰু চৰিত কোনে ৰচনা কৰিছিল আৰু এটা কথা আপোনালোকে গম পায় এই গানৰ ভাষাটো হৈছে ব্ৰজাৱলী ভাষা ঠিক আছে ব্ৰজাৱলী ভাষা মনত ৰাখিব অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এটা গান আপোনালোকে মনত ৰাখিব মন মেৰি ৰাম চৰণহি লাগু এই গানটো প্ৰথম শংকৰদেৱে ৰচনা কৰিছিল প্ৰথম বৰগীত আছিল এইটো এই গানটোৰ কথা কেতিয়াবা সোধে প্ৰথম বৰগীত কোনটো আছিল বুলি কৈ সোধে আৰু এইটো 1490 চনত তেওঁ খ্ৰীষ্টাব্দত ৰচনা কৰিছিল এই চনটো বৰ বিশেষ এটা ইম্পৰ্টেণ্ট নহয় আপোনালোকে ইচ্ছা কৰি স্কিপো কৰিব পাৰে কিন্তু এই গানটো বহুত বেছি ইম্পৰ্টেণ্ট মনত ৰাখিব গোটেইখিনি বস্তু ইয়াত পুনৰবাৰ অসমীয়াত দি থৈ দিয়া আছে যিবিলাকে অসমীয়াত পঢ়িবলৈ কমফৰ্টেবল তেওঁলোকে অসমীয়াত চাই ল'ব পাৰে নেক্সট আহিলে ভটিমাটো একেধৰণৰ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰিছিল ঠিক আছে ভটিমা তিনি প্ৰকাৰৰ আছে নাট ভটিমা দেৱ ভটিমা আৰু ৰাজ ভটিমা কিন্তু এই তিনি প্ৰকাৰৰ উপৰিও আৰু এটা ভটিমা আমাৰ ইণ্ট্ৰডিউচ কৰা হৈছিল যিটো মাধৱদেৱে ইণ্ট্ৰডিউচ কৰিছিল সেইটো হৈছে গুৰু ভটিমা ঠিক আছে আমি দিয়া কুৱেশ্যনৰ এটা এনচাৰ আপোনালোকে পাই গ'ল গুৰু ভটিমা মাধৱদেৱে উলিয়াইছিল ঠিক আছে আৰু জয়গুৰু শংকৰ সৰ্বগুণাকৰ যিটো ভটিমাটো আছে আচলতে ভটিমাৰ সেইটো এটা গুৰু ভটিমাৰ এটা উদাহৰণ য'ত গুৰুৰ কথা উল্লেখ কৰা আছে ঠিক আছে গুৰুৰ কথা উল্লেখ কৰা আছে গুৰু ভটিমা বুলি কোৱা হয় মনত ৰাখিব নেক্সট আহিলে হাইদাং গীতৰ কথা বহুত বেছি জানিব নালাগে সেইটো আপোনালোকে মনত ৰাখিব যে উজনি অসমৰ সোণোৱাল আৰু কছাৰীৰ সৈতে সম্পৰ্কিত এইটো কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট সুধি দিব পাৰে এটা লাইনে দিছোঁ সেইটো লাইনে মনত ৰাখিব আহিলে এইটোৱে সুধিব বেলেগ নুসুধে আৰু ইয়াৰ পৰা ঠিক আছে নেক্সট আহিলে লোকগীত আমাৰ দুটা ধৰণৰ থাকে এটা হৈছে গোৱালপৰীয়া লোকগীত এটা হৈছে কামৰূপী লোকগীত ঠিক আছে কামৰূপী লোকগীত এতিয়া গোৱালপৰীয়া লোকগীতৰ আমি সাধক বুলি ক'লে পদ্মশ্ৰী আৰু সংগীত নাটক একাডেমী এৱাৰ্ড উইনাৰ আমাৰ অসমৰ এগৰাকী ফেমাছ পাৰ্চনেলিটি প্ৰতিমা বৰুৱা পাণ্ডেৰ কথা আমাৰ মনলৈ আহে গতিকে প্ৰতিমা বৰুৱা পাণ্ডেৰ কথা যেতিয়া ডেকাচাৰে যেতিয়া আপোনালোকৰ লোকেশ্যনৰ ক্লাছবিলাক লৈছে তাত ধুবুৰী ডিষ্ট্ৰিক্টৰ কথা কওঁতে এওঁৰ কথা উল্লেখ কৰিছে আৰু বা লিটাৰেচাৰৰ ক্লাছটোতো এওঁৰ কথা ভালকৈ উল্লেখ কৰা আছে আপোনালোকে ভিডিঅ'সমূহ যদি চোৱা নাই চাই ল'ব নেক্সট আহিলে ৰামেশ্বৰ পাঠক হৈছে কামৰূপী লোকগীতৰ লগত জড়িত এগৰাকী অসমৰ শিল্পী মনত ৰাখিব ৰামেশ্বৰ পাঠকৰ কথা সুধি দিব পাৰে ৰামেশ্বৰ পাঠক বহুত বেছি ইম্পৰ্টেণ্ট এইটো এক্সামৰ কাৰণে মনত ৰাখিব পুনৰবাৰ কৈছোঁ অসমীয়াত দিয়া আছে যিবিলাকে অসমীয়াত মানে কমফৰ্টেবল হয় পঢ়ি ল'ব নেক্সট আহিলে মডাৰ্ণ ছংবিলাক কেনেকুৱা আছিল ঠিক আছে মডাৰ্ণ ছংবিলাক ইয়াতে আপোনালোকৰ দুটাটো কুৱেশ্যনৰ আনচাৰ পাই যাব যিটো আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বৰ ফেমাছ গান যে লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই এই গানটো শংকৰদেৱৰ শুন ৰে সুৰ গানটোৰ আধাৰত ৰচনা কৰা হৈছিল গানটো অনুবাদ কৰা নাছিল এইটো মনত ৰাখিব অনুবাদ কৰা নাছিল আধাৰত ৰচনা কৰা হৈছিল ঠিক আছে নেক্সট আহিলে প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া গায়কজন আছিলে প্ৰফুল্ল বৰুৱা এওঁৰ নামটো মনত ৰাখিব এওঁ প্ৰথম গান ৰেকৰ্ডিং কৰিছিলে ঠিক আছে কলকাতাত এওঁ প্ৰথমতে গান ৰেকৰ্ডিং কৰিছিলে নেক্সট আহিলে এটা ফেমাছ আছামিজ ছং শ্ৰীময় অসমীৰ এইটো যিটো গানটো আছে শ্ৰীময় অসমীৰ শীতল বুকুত উঠে এই গানটো পতাকা উত্তোলনৰ গান আৰু এই গানটো ৰচনা কৰিছিল পুৰুষোত্তম দাসে ঠিক আছে মনত ৰাখিব পুৰুষোত্তম দাস ছাৰে এই গীতটি ৰচনা কৰিছিল শ্ৰীময় অসমীৰ শীতল বুকুত উঠে গতিকে এই গানটো এটা ইম্পৰ্টেণ্ট অলৰেডি এইবিলাক
এইবিলাক কুৱেশ্যন এক্সামত আহি গৈছে, গতিকে এইবিলাক একদম স্কিপ নকৰিব, ইয়াৰ যিকোনো কুৱেশ্যন আহিব পাৰে। নেক্সট আহিলে ডান্স ফৰ্ম অফ আছাম। অসমৰ ডান্স কি আছে? এতিয়া আমি গান পঢ়িলোঁ, এতিয়া আমি ডান্স পঢ়িম, ডান্সৰ বিষয়ে অলপ জানিব লাগে। প্ৰথম আহিলে সত্ৰীয়া ডান্স। এতিয়া অসম বুলি ক'লে আমি এটা শব্দই গম পাওঁ, সত্ৰীয়া নৃত্য। সত্ৰীয়া নৃত্যটো কেতিয়া আমাৰ ক্লাছিকেল নৃত্যৰ ভিতৰত ধৰা হৈছিল, সেইটো হৈছে 2000 চনত, যেতিয়া ডক্টৰ ভূপেন হাজৰিকা সংগীত নাটক একাডেমীৰ চেয়াৰমেন আছিলে। তেতিয়া 2000 চনত সত্ৰীয়া নৃত্যটোক ভাৰতবৰ্ষৰ ক্লাছিকেল ডান্স হিচাপে ঘোষণা কৰা হৈছিলে। আৰু আপোনালোকে ভাৰতবৰ্ষৰ বিভিন্ন ক্লাছিকেল ডান্সৰ বিষয়ে পঢ়ি থ'ব, নাইবা আমিও নেক্সট ভিডিঅ'ত সেইবিলাক কভাৰ কৰিব ট্ৰাই কৰিমেই। আমি ক্লাছিকেল ডান্সৰ কথা সোধে, ক্লাছিকেল ডান্স, ফক ডান্সৰ কথা সোধে, গতিকে একদম মনত ৰাখিব। আৰু এই সত্ৰীয়া ডান্সৰ সত্ৰীয়া শব্দটো আহিছিলে সত্ৰৰ পৰা, সত্ৰ শব্দটোৰ পৰা আহিছিলে সত্ৰীয়া। আৰু এইটো হৈছে শংকৰদেৱৰ এটা গ্ৰেটেষ্ট ইন'ভেশ্যন অসমীয়া সংস্কৃতিৰ কাৰণে, মনত ৰাখিব। নেক্সট আহিলে দেৱদাসী নৃত্য। দেৱদাসী নৃত্য বৰ্তমান এইবিলাক বস্তু বহুত লোপ পাইছে, দেৱদাসী নৃত্য। কিন্তু এটা সময়ত আমাৰ অসমৰ বিভিন্ন মঠ মন্দিৰত এই নৃত্যবিলাক কৰা হৈছিলে। আৰু এইটো হৈছে এটা অসমৰ এনচিয়েণ্ট ডান্সৰ ভিতৰত এইটো এটা ইম্পৰ্টেণ্ট এনচিয়েণ্ট ডান্স। আৰু দেৱদাসী নৃত্যৰ বিষয়ে এক্সামত সোধা চান্স বহুত থাকে, অলৰেডি সুধি গৈছে আৰু সুধিব পাৰে। ইয়াৰে দেৱদাসীৰ অৰ্থটো হৈছে কি? দেৱতাবিলাকৰ দাসী। গতিকে মনত ৰাখিব, দেৱদাসী এই মন্দিৰৰ দেৱ দেৱীবিলাকৰ দাসী বুলি কোৱা হয়। আৰু এইটো নৃত্য মেইনলি নাৰীসকলৰ লগত জড়িত, ঠিক আছে, মনত ৰাখিব। নেক্সট আহিলে বাগৰুম্বা ডান্স, ঠিক আছে। সকলোৱে জানে যে বাগৰুম্বা হৈছে বড়ো ট্ৰাইবৰ লগত জড়িত এটি নৃত্য। কিন্তু এইটো কুৱেশ্যন বহুতবাৰ সুধি গৈছে অলৰেডি। এতিয়া সুধিব পাৰে কি বাগৰুম্বা শব্দটোৰ মিনিংটো কি? বাগৰুম্বা শব্দটোৰ মিনিংটো হৈছে বাটাৰফ্লাই বা পখিলা, ঠিক আছে। বাগৰুম্বা শব্দটোৰ মিনিংটো হৈছে পখিলা। আপোনালোকে দেখে যেতিয়া বাগৰুম্বা ডেন্সটো মানে নৃত্যটো পৰিৱেশন কৰা হয়, তেতিয়া তেওঁলোকে এখন আৰণাইখন এনেকৈ লয় যে এটা পখিলাৰ আকাৰত লয়, দেখাত একদম পখিলা টাইপ লাগে। গতিকে মনত ৰাখিব, বাগৰুম্বা শব্দটোৰ অৰ্থটো হৈছে পখিলা, ঠিক আছে, মনত ৰাখিব। নেক্সট আহিলে ভোৰতাল নৃত্য। এটা অতি ইম্পৰ্টেণ্ট কুৱেশ্যন, ভোৰতাল নৃত্য। ভোৰতাল নৃত্যৰ জনক বুলি কোৱা হয় বৰপেটাৰ নৰহৰি বুঢ়া ভকত। এখেতক ভোৰতাল নৃত্যৰ জনক বা পিতৃ বুলি কোৱা হয়। অ'কে, যে ভোৰতাল নৃত্যটো কীৰ্তন ঘোষা, নামঘোষা আৰু বৰগীত, এই তিনিটা বস্তুৰ ওপৰত জড়িত হৈ এই গানবিলাক বনোৱা হয়, তাৰে ওপৰত নৃত্য কৰা হয়, ঠিক আছে। আৰু ভোৰতালটো হৈছে এবিধ তাল যিটো বহুত ডাঙৰ হয়। গতিকে সেই তালটো হাতত লৈ পেলাই এই নৃত্যটো পৰিৱেশন কৰা হয়। মনত ৰাখিব, ভোৰতাল নৃত্য বহুত বেছি ইম্পৰ্টেণ্ট। বিশেষকৈ মনত ৰাখিব এই নামটো, এই ব্যক্তিজনৰ কথা, নৰহৰি বুঢ়া ভকত, এই ব্যক্তিজনৰ কথা মনত ৰাখিব। এইটোৰ কথা বহুতবাৰ সুধিছে অলৰেডি এক্সামত, ঠিক আছে। নেক্সট আমি আহিছোঁ ঝুমুৰ। ঝুমুৰ হৈছে আমাৰ চাহ জনগোষ্ঠীয় লোকসকলৰ এটি নৃত্য, ঠিক আছে। কৰম পূজাত এই নৃত্যটো পৰিৱেশন কৰা হয়। আৰু এই নৃত্যটোৰ লগত জড়িত কিছুমান ইনষ্ট্ৰুমেণ্ট হৈছে ঢোল, মাদল, তাল আৰু বাঁহী। এইকেইটা মনত ৰাখিব, ইয়াৰে যিকোনো এটা সুধি দিব পাৰে, গোটেই তিনিটা লাইনে ইয়াৰ কাৰণে ইম্পৰ্টেণ্ট। নেক্সট আহিলে ঝুমুৰা। এতিয়া ঝুমুৰ আৰু ঝুমুৰা বেলেগ বেলেগ বস্তু, এইটোত আপোনালোকে একেই বুলি ভাবি পেলাই ভুল নকৰিব। ঝুমুৰ আৰু ঝুমুৰা সম্পূৰ্ণ বেলেগ বেলেগ বস্তু। ঝুমুৰাটো হৈছে এক প্ৰকাৰৰ সত্ৰীয়া নৃত্য। আৰু ঝুমুৰা আচলতে হৈছে কি? মাধৱদেৱৰ কিছুমান নাটক, যিবিলাক যেনে চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভজন বিহাৰ, এইবিলাকক মেইনলি ঝুমুৰা বুলি কোৱা হয়, ঠিক আছে, ঝুমুৰা বুলি কোৱা হয়। আৰু এই ঝুমুৰাবিলাকত যিবিলাক ডান্স থাকে, সেইবিলাকক আমি ঝুমুৰা নৃত্য বুলি কওঁ, ঠিক আছে, ঝুমুৰা নৃত্য বুলি কওঁ। নেক্সট আমি গম পাম দেওধানী নৃত্য। দেওধানী নৃত্যও আমাৰ এডিআৰৰ কাৰণে এটা খুবেই ইম্পৰ্টেণ্ট টপিক। দেওধানী নৃত্য মেইনলি শাক্ত ধৰ্মৰ লগত জড়িত। আৰু এই নৃত্যটোৰ দ্বাৰা মেইনলি আমাৰ মা মনসাক ডেডিকেট কৰা হয়, ঠিক আছে, মা মনসাক ডেডিকেট কৰা হয়। আৰু এই নৃত্যটো নাৰীসকলৰ লগত জড়িত, ঠিক আছে, নাৰীসকলৰ লগত জড়িত দেওধানী নৃত্য, মনত ৰাখিব, অতিকৈ ইম্পৰ্টেণ্ট। অ'কে, নেক্সট আহিলে গুমৰাগ ডান্স। এইটো স্পেলিংটো ভুল হৈ আছে, গুমৰাগ ডান্স। এইটো কুৱেশ্যন ইয়াৰে কেইদিনমান আগতে হৈ যোৱা এটা এক্সামত সুধিছে, মই হয়তো পাহৰিলোঁ। গুমৰাগ ডান্সটো মিচিং ট্ৰাইবৰ লগত জড়িত। খালি ট্ৰাইবটোৱে সুধিব পাৰে, ট্ৰাইবটো খুবেই জড়িত, মিচিং ট্ৰাইব। তাৰে উপৰি এই নৃত্যটো পৰিৱেশন কৰা হয় আলি আই লৃগাং, যিটো আমাৰ মিচিংবিলাকৰ যিটো সকলোতকৈ পপুলাৰ উৎসৱ আলি আই লৃগাং, তাতে এই গুমৰাগ নৃত্যটো পৰিৱেশন কৰা হয়। গতিকে আজি আমি কি পঢ়িলোঁ? প্ৰথমতে আমি পঢ়িলোঁ গান,
আৰু নেক্সট পঢ়িলোঁ আমি নৃত্য আমি নেক্সট ভিডিঅ'ত বা নেক্সট ক্লাছত আমি আকৌ লগ পাম অসমীয়া কালচাৰৰ এটা নতুন টপিকৰ সৈতে গতিকে তেতিয়ালৈকে থেংক ইউ